আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে বাংলাদেশত যিসকল সংখ্যালঘু হিন্দু বুদ্ধ খ্ৰীষ্টানসকলক আজি মহম্মদ ইউনুছ চৰকাৰ হোৱাৰে পৰাই তাত মৌলবাদী শক্তিসমূহ লগত লৈ যিটো নিৰ্যাতন চলাই আছে সেই নিৰ্যাতনক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তাত থকা বাংলাদেশৰ হিন্দু বুদ্ধ খ্ৰীষ্টান লোকসকলক সম অধিকাৰ সম উন্নয়ন আৰু সুৰক্ষাৰ দাবীত এই আজি আমি প্ৰতিবাদী কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীক আমি গ্ৰহণ কৰাৰ কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ কথাটো হ'ল যে আমি বাংলাদেশৰ হাইকমিছনাৰৰ জৰিয়তে বাংলাদেশ চৰকাৰক আমি কেইবাখনো মেমৰেণ্ডাম দিম যাতে তাত থকা লোকসকলক সুৰক্ষা প্ৰদান কৰে। আৰু এটা পৰিতাপৰ বিষয় যে কি বুলি কয় তেওঁলোকে বাংলাদেশে এই কথাটো ভাবাটো অনুচিত যে অসমত বাস কৰা মুছলমানসকলে বাংলাদেশৰ পক্ষত কেতিয়াও নলয়। তেওঁলোকে কাৰ সাহসত আজি তাত থকা লোকসকলক ভাৰতক ৰঙা চকু দেখাবলৈ সাহস পালে? আজি ভাৰতৰ পতাকা বাংলাদেশৰ লোকে যি আমাৰ স্বাভিমান ভাৰতবৰ্ষৰ সেই পতাকা তেওঁলোকে ভৰিৰে মহাৰিবলৈ সাহস ক'ত পালে? আমাৰ ভাৰতবৰ্ষ তেওঁলোকক স্বাধীন হোৱাত সহায় কৰিছে, সকলো প্ৰকাৰে তেওঁলোক সহায় কৰিছে, তেনেস্থলত আমাৰ পতাকা তেওঁলোকে ভৰিৰে মহাৰাৰ ক'ত সাহস পালে? গতিকে এই ক্ষেত্ৰত আমি বাংলাদেশ চৰকাৰক ইয়াৰ তদন্ত কৰি সেই দোষীসকলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি আজি এই সভাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আমাৰ কথাটো হ'ল যে আমাৰ অসমত বাস কৰা থলুৱা মুছলমানসকলে কেতিয়াও বাংলাদেশৰ পক্ষ নলয়। আমাৰ অসমৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰতে হওক, অস্তিত্ব ৰক্ষাৰ আন্দোলনতে হওক, কৰাগতৰ যুদ্ধৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আমাৰ অসমৰ থলুৱা মুছলমানসকল সদায় অসম তথা অসম ৰাজ্য তথা ভাৰত ৰাষ্ট্ৰৰ পক্ষই সদায় আছিল আৰু পৰৱৰ্তী সময়তো থাকিব। ভাৰত ৰাষ্ট্ৰৰ হৈ আমাৰ অসমৰ থলুৱা মুছলমানে শ্বহীদ হোৱাৰ কাৰণে পক্ষপাতি। পৰৱৰ্তী আন্দোলনসমূহতো আমাৰ বহুত বীৰ পুৰুষ, আমাৰ পূৰ্বপুৰুষ বীৰ পুৰুষ শ্বহীদ হোৱাৰ ৰেকৰ্ড আছে। গতিকে আমি ইউনুছ চৰকাৰক আহ্বান, তেওঁ কঠোৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ। তেওঁ এজন শান্তিৰ নবেল বঁটা পোৱা ব্যক্তি। আজি শান্তিৰ নবেল পোৱা ব্যক্তিৰ শাসন কৰা যদি দেশতে যদি আজি তাত বাস কৰি থকা হিন্দু সংখ্যালঘু খ্ৰীষ্টান বুদ্ধসকল যদি সুৰক্ষিত নহয়, তেওঁৰ সেই শান্তিৰ বঁটাৰ কোনো অৰ্থ নাথাকিব। আমি শান্তিৰ বঁটা নিৰ্বাচনকাৰী সন্থাটোক আমি প্ৰদান কৰা সন্থাটোক অনুৰোধ জনাম, যদি বাংলাদেশত যদি শান্তিৰ বাতাবৰণ মহম্মদ ইউনুছে যদি আনিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ পৰাই শান্তিৰ নবেল বঁটা অতি শীঘ্ৰে সন্থাটোক ঘূৰাই লোৱাৰ কাৰণে আজি আমি প্ৰতিবাদী সভাৰ জৰিয়তে আমি আহ্বান জনালোঁ।